নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰীতি হোম কিটচেনৰ ফালৰ পৰা মই প্ৰীতি আপোনালোকৰ বাবে লৈ আহিছোঁ আজি পালেং শাকৰ লগত পনীৰৰ ৰেচিপি। আমি কেনেদৰেনো পালেং শাকৰ লগত পনীৰৰ ৰেচিপি বনালোঁ তাৰে ভিডিঅ'টো শেষলৈকে চাবচোন। ৰেষ্টুৰেণ্টত বনোৱা ধৰণে পালেং পনীৰ বনাবৰ কাৰণে মই এটা টপীয়াত আধা লিটাৰমান পানী গৰম কৰি লৈছোঁ। পানীখিনি অলপ গৰম হোৱাৰ লগতে মই তাত 1 চামুচ চেনি দি দিছোঁ। চেনিখিনি দি লৈ পেলাই মই পালেং শাকখিনিও দি দিছোঁ। এয়া মোৰ 2 মুঠি পালেং হয়। পালেংখিনি মই ভালদৰে ধুই কৰি লৈছিলোঁ প্ৰথমতেই। তাৰপিছত এয়া চাওক, মই এনেদৰে পানীখিনি দি পেলাই এখন হেতাৰে পানীখিনি তলত ভালদৰে পালেংখিনি বহুৱাই দিছোঁ যাতে এইখিনি ভালদৰে সিজিব পাৰে। এইখিনি আমি 2 মিনিটৰ কাৰণে বইল কৰি ল'ম। আৰু আনফালে মই এটা টপীয়াত অলপ আইচ লৈ লৈছোঁ যাতে পালেংখিনি উলিয়াই পেলাই আমি লগতে আইচত দি দিলে তেতিয়া পালেঙৰ কালাৰটো সলনি নহয়। আৰু এয়া 2 মিনিটৰ পিছত মই পালেংখিনি উলিয়াই লৈছোঁ, আইচৰ পানীখিনি দি দিছোঁ। এয়া চাওক আপোনালোকে, এনেকুৱা কৰিলে কি হয় পালেং শাকটোৰ কালাৰটো চেঞ্জ হৈ নাযায়। আৰু এয়া মই পালেংখিনি উলিয়াই লৈছোঁ। এইখিনি এনেকৈ লুটিয়াই বগৰাই দিম আৰু এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ছাইড কৰি থৈ দিম। আৰু আনফালে মই দুটা মই বিলাহী লৈ লৈছোঁ, 2টা পিঁয়াজ লৈছোঁ। পিঁয়াজটো আৰু বিলাহীটো মিডিয়াম চাইজৰে লৈছোঁ। কেইফুটামান নহৰু লৈছোঁ, 1 ইঞ্চ আদাও লৈছোঁ। সেইখিনি মই পিঁয়াজ আৰু টমাটৰটো পেষ্ট বনাই ল'ম। আৰু এটা কেৰাহীত মই 2 চামুচ মিঠাতেল লৈ লৈছোঁ, সৰিয়হৰ তেল। তাত 1 চামুচ জিৰা, 2টা শুকান জলকীয়া, এটা তেজপাত ভাঙি দিছোঁ। 30 ছেকেণ্ডমান জিৰাখিনি ফ্ৰাই কৰাৰ পিছত মই তাত টমাটৰ পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। আৰু এইখিনি অলপমান হিলাই ল'ম। হিলাই লৈ পেলাই মই তাত সোৱাদ অনুসৰি নিমখ এড কৰিম বা আধা চামুচ নিমখ এড কৰি দিছোঁ। এয়া চাওক, নিমখখিনি এড কৰিও মই এইখিনি মিলাই দিছোঁ। মিলাই লৈ পেলাই মই ইয়াত আদা আৰু নহৰু সেইখিনি মই কদ্দুকছ কৰি লৈছিলোঁ। মই পেষ্ট বনোৱা নাই আদা নহৰুটো, আপোনালোকে ইচ্ছা কৰিলে পেষ্ট বনাবও পাৰে। মই আদা নহৰুটো এড কৰি দিছোঁ। এড কৰি ভালদৰে মিলাই ল'ম। টমাটৰ পিঁয়াজটো হালকাচা ফ্ৰাই হৈ যোৱাৰ পিছত যেতিয়া আমাৰ তেল এৰিবলৈ লাগে তেতিয়া মই ইয়াত এড কৰিছোঁ আধা চামুচ হালধি পাউডাৰ, আধা চামুচ লাল মিৰ্চ পাউডাৰ, এইটো মোৰ তীখা লাল মিৰ্চ হয়। আৰু 1 চামুচ ধনিয়া পাউডাৰ এড কৰি দিছোঁ। এইখিনি ভালদৰে মিলাই ল'ম। আপোনালোকে তীখা লাল মিৰ্চ যদি জলকীয়াত গুড়িটো যদি অকণ বেছি, তীখাটো যদি কমকৈ খায় তেতিয়াহ'লে জলকীয়া গুড়িটো অকণ কমাই ইউজ কৰিব। আৰু মই যে কাজু লৈছিলোঁ সেই কাজুকেইটাও মই পেষ্ট বনাই ল'লোঁ। কাজুকেইটা পেষ্টটোও মই এড কৰি দিলোঁ। কাজু পেষ্টটো এড কৰি মই 2 চামুচমান সেইটো বাতিতে মই পানী এড কৰি দিছোঁ, নহ'লে কাজুটো আমাৰ তলত লাগি যাব পাৰে। তাৰ কাৰণে মই অকণমান পানী এড কৰি দিছোঁ। আৰু আনফালে মই এইটো ল' টু মিডিয়াম ফ্লেমত গেছটো ৰাখি পেলাই মই যোনখিনি পালেং আছিলে, পালেংখিনিও ঠাণ্ডা হৈ গ'ল আমাৰ। পালেংখিনি মই এনেদৰে চেপি লৈছোঁ। চেপি পেলাই মই এটা মিক্সাৰ জাৰত এইখিনি পিচি ল'ম। আৰু মই এতিয়া পালেংখিনি পিচি ল'ম। পিচি লোৱাৰ পিছত মই ইয়াত এড কৰি দিছোঁ। এয়া চাওক, মিক্সাৰ জাৰত পালেংখিনি কিমান ধুনীয়া হৈ আছে, কালাৰটো কিমান ধুনীয়া লাগিছে। কাৰণ আমি পালেংখিনিত প্ৰথমতে বইল কৰোঁতে চেনি এড কৰিছিলোঁ আৰু আইচত থোৱাৰ কাৰণে পালেঙৰ কালাৰটো সলনি হোৱা নাই। এনেদৰে পালেং পনীৰ বনালে খাবলৈতো সোৱাদ লাগে আৰু দেখিবলৈও বহুতেই ধুনীয়া লাগে, ৰেষ্টুৰেণ্টৰ কালাৰৰ দৰে হয়। আৰু এয়া চাওক, মই পালেংখিনি এড কৰি দিলোঁ। আৰু যি অকণমান গ্ৰাইণ্ডাৰ জাৰটোত লাগি আছিলে তাতো মই পানী অকণমান দি পেলাই আওখালি দৈ লৈ পেলাই তাত এড কৰি দিলোঁ। আৰু পালেং পনীৰটো আপোনাৰ গ্ৰেভিটো আপোনাৰ কিমান পাতল লাগে, কিমান ডাঠ লাগে তাত আপুনি পানী নিজৰ হিচাপ অনুসৰি এড কৰিব পাৰে। আৰু পানী এড কৰোঁতে মনত ৰাখিব পানীখিনি আমি গৰম পানী এড কৰিব লাগিব। আৰু এয়া মই 100 গ্ৰাম পনীৰো এড কৰি দিলোঁ। পনীৰখিনি এড কৰি ভালদৰে মিলাই ল'ম। এতিয়া মই ইয়াত গৰম পানী এড কৰিছোঁ। পালেং পনীৰ বনালে সদায় মনত ৰাখিব ঠাণ্ডা পানী ইউজ নকৰিব, গৰম পানী ইউজ কৰিব লাগে। এতিয়া মই এইখিনি ল' টু মিডিয়াম ফ্লেমত 2 মিনিটৰ কাৰণে এনেকৈ ঢাকি পেলাই এইখিনি সিজিবলৈ দিম। 2 মিনিটৰ পিছত মই ইয়াত 1 চামুচ গৰম মছলা এড কৰি দিম। গৰম মছলা এড কৰি মই এইখিনি 3 মিনিটৰ কাৰণে ল' টু মিডিয়াম ফ্লেমত সিজিবলৈ দিম। ঢাকি পেলাই সিজিবলৈ দিম। আৰু এয়া চাওক, টোটেল 5 মিনিটৰ পিছত মোৰ পালেক পনীৰ চব্জিটো ৰেডি হৈ গৈছে। পালেক পনীৰ চব্জিটো আপুনি ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে, ডিনাৰ লাঞ্চ সকলো টাইমতে খাব পাৰে। আৰু এই চব্জিটো মই চাৰ্ভ কৰাৰ পিছত এয়া 1 টুকুৰা পনীৰ ইয়াত গ্ৰেট কৰি দিছোঁ। এইটো অপচনেল হয়, আপোনাৰ ইচ্ছা হ'লে কৰিব পাৰে, নহ'লে নাই। আৰু মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবচোন।